নমস্কাৰ। আবৃত্তিৰ বাবে নিৰ্ধাৰিত কবিতাৰ শিৰোনাম জীৱনৰ আদি অন্ত খেতি। কবি সমীৰ তাঁতী। মোৰ পৃথিৱীৰ ফালে চোৱা, একোখন শস্যভূমি। শোভা কৰে মানুহ খেতিয়কৰ সাজত। তেওঁলোকৰে এজন মোৰ পিতা, এক দক্ষ খেতিয়ক। মই গৌৰৱ কৰি কলো মোৰ আত্মজীৱনী আৰু মোৰ আই, যাৰ গৰ্ভৰ এন্ধাৰ ফালি উদয় হ'ল পৃথিৱীৰ প্ৰথমজন কবি। তেওঁৰো তেজ মঙহ জুৰি বিৰাজ কৰে খেতি আৰু বতৰৰ শোভা। কোনো এক বজ্ৰ ধুমুহাৰ ৰাতি তেওঁ অনুচ্চ কণ্ঠত ক'লে, খেতি হ'ল আশা জীৱনৰ প্ৰথম অধ্যায়। খেতি আৰু খেতি, খেতি আৰু খেতি, খেতি আৰু খেতি। মই প্ৰাণ ভৰি গালো খেতিৰে গান, খেতিয়কৰ গান। খেতিৰ পঢ়াশালীত পাঠ লওঁতে মই আয়ত্ত কৰিলো নক্ষত্ৰমণ্ডলী আৰু মেঘ সৰোবৰৰ ভাষা। বতৰৰ সতে খোজকাঢ়ি যাওঁতে মই বুজিব পাৰিলো আন একো নহয়, মাটিয়ে মোৰ প্ৰথম কবিতা। মই প্ৰথমবাৰৰ বাবে জানিব পাৰিলো কিদৰে মানুহে পৰাজয় কৰিলে অনুৰ্বৰতা আৰু অন্ধকাৰক। অপাৰ নীৰৱতা ভেদ কৰি পবিত্ৰ শ্লোকৰ দৰে মোৰ বুকুত ধ্বনিত হ'ল দিক দিগন্তলৈ মানুহৰ আদি অন্ত খেতি। মোৰ আদি অন্ত খেতি, প্ৰেমৰ আদি অন্ত খেতি। খেতি পৃথিৱীৰ গভীৰ বিশ্বাস আৰু মানুহৰ সনাতন ধৰ্ম। খেতি মোৰ পবিত্ৰ সত্তা আৰু বিশাল সমাজ। পৃথিৱী এখন সমাজ, মোৰ কবিতাৰ সমাজ। ধন্যবাদ।